আসাম টাইমছ 6 দৰ্শকসকলক দিব ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। ইয়াত দেখি আছে আপোনালোকে স্ক্ৰীনত এজন যুৱকৰ মৃতদেহ আৰু এই যুৱকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। আই নৈৰ পাৰৰ পানীৰ জুৱলিত এই বিশেষ যুৱকজনৰ মৃতদেহ আজি উদ্ধাৰ হয় ৰাতিপুৱাৰ ভাগতে। আৰু প্ৰথমতে স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে আৰু তাৰপিছতে আৰক্ষীক খবৰ দিয়ে, আৰক্ষীও আহে, কিন্তু এতিয়ালৈকে যুৱকজনৰ প্ৰকৃত পৰিচয় জানিব পৰা হোৱা নাই বা মৃত্যুৰ আচল ৰহস্য এতিয়ালৈকে কিন্তু উদ্ঘাটন কৰিব পৰা হোৱা নাই। পৰৱৰ্তী সময়ত তদন্তৰ বিষয়ে জানিব পৰা যাব প্ৰকৃততে যুৱকজনৰ ঘৰ ক'ত, তাৰ পৰিচয় কি বা যুৱকজন আচলতে কেনেকৈ মৃত্যুক আঁকোৱালি ল'লে। বহুতে ক'ব বিচাৰিছে যে যুৱকজনক কোনোবাই হত্যা কৰি পেলাই ইয়াত পেলাই থৈ গৈছে, আৰু বহুতে ক'ব বিচাৰিছে এক আত্মহত্যাৰ ঘটনা। মুঠতে এতিয়ালৈকে জানিব পৰা হোৱা নাই প্ৰকৃত যুৱকজনৰ মৃত্যুৰ ৰহস্য কি, কিন্তু এই বিশেষ ঘটনাতে সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেখি আছে আসাম টাইমছ 6 দৰ্শকসকলে তাৰে কিছু দুঃসাংশ, আৰু আজি ৰাতিপুৱাৰ ভাগতে প্ৰত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰে এই বিশেষ যুৱকজনৰ মৃতদেহ। আৰু বঙাইগাঁও জিলাৰ আই নৈৰ পাৰৰ পানীৰ জুৱলিত যি আই নৈৰ যি দলং আছে, দলঙৰ তলৰ পানীৰ জুৱলিত এই যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে, আৰু পৰৱৰ্তী সময়ত আৰক্ষীও আহে আৰু আৰক্ষীয়ে এতিয়া তদন্ত অব্যাহত ৰাখিছে। কিন্তু যুৱকজনৰ প্ৰকৃত পৰিচয় কি বা মৃত্যুৰ ৰহস্য কি সেয়া এতিয়ালৈকে উদ্ঘাটন কৰিব পৰা হোৱা নাই। আৰু পৰৱৰ্তী সময়ত আৰক্ষী তদন্তৰ পিছত জানিব পৰা যাব যুৱকজনৰ পৰিচয় কি বা কেনেদৰে যুৱকজনে আচলতে মৃত্যুক আঁকোৱালি ল'লে। দেখি আছে কিছু দৃশ্যাংশ। আচ্ছা, ইয়াতে কি হৈছে? মানে আমি খবৰ পালোঁ যে এনেকৈ মানুহ এটা বোলে মৰি আছে, তাকে চাব আহিলোঁ। আহি চাওঁ যে তাতে নদীত মানে পৰি আছে নদীত। আচ্ছা আচ্ছা, দেখা পালোঁ মৰা বুলি। মই আহি দেখা পালোঁ জাষ্ট আজিয়ে ক'ব লাগিব, আজিয়ে কিবা হৈছে এইটো নাজানো, কিন্তু আজি মানে হৈছে না এইটো আমি নাজানো। আহি যাক দেখা পালোঁ যে মানুহজন পৰি আছে। মানুহজন পৰি আছে। বঙাইগাঁৱৰ পৰা নিন্তুৰাৰ প্ৰতিবেদন, আসাম টাইমছ 6।